ঐৰাম শুক নিগদতি শুনা যেন কথা ভৈল শুনা যেন কথা ভৈল কৃষ্ণৰ আদেশে কান্দন্ত দাৰুকে দ্বাৰকা কজে গহিল বৈকুণ্ঠ লাগি পয়াল মরিবে খুজন্তে জগনী বাস সেহি বেলাৱাসী হৃদয় দেৱতা ৰহিলা জুৰি কাষ ঐৰাম দেৱ সিদ্ধ ঋষি আহিলা হৰিষি ব্ৰহ্মক বেহি উৎসুকী কৃষ্ণ গুণগান কৰন্ত্ৰ কীৰ্তন তাল কৰ তাল থুকি ঐৰাম পাৰ্বতী সহিতে আশী পশুপতি সন্তোষে কৃষ্ণ কসাই বজাৱে ডম্বৰু জগতৰ গুৰু নাচন্ত গুণ বৰ্ণাই। কৃষ্ণ কৃষ্ণ হে গুৰুসকল, জয় জয়তে আমি আপোনাক সকলোৱে আমাৰ সহস্ৰ সেৱা আগবঢ়াইছোঁ। সেৱা গ্ৰহণ কৰিব, কাৰণ এই বৈকুণ্ঠৰ মহাশাস্ত্ৰ, কাৰণ আমি বহুতবাৰ উল্লেখ কৰিছোঁ যদিও অকণমান প্ৰকাশ কৰি দিওঁ কেনেকৈ বৈকুণ্ঠৰ শাস্ত্ৰ এই মত্যত প্ৰকাশ পালে। আদি নিৰঞ্জনে অনাদিৰ আগত প্ৰকাশ কৰিছিলে ভাগৱতৰ সম্পৰ্কে। অনাদিয়ে প্ৰকাশ কৰিলে কালপুৰীয়া নাৰায়ণৰ আগত। কালপুৰীয়া নাৰায়ণে ভাগৱত কৈছিল হংস নাৰায়ণৰ আগত। হংস নাৰায়ণে ভাগৱত প্ৰকাশ কৰিলে সূৰ্য নাৰায়ণৰ আগত। সূৰ্য নাৰায়ণে ভাগৱত কৈছিলে শ্ৰী নাৰায়ণৰ আগত। আৰু শ্ৰী নাৰায়ণে এই ভাগৱত প্ৰকাশ কৰিলে ব্ৰহ্মা বিষ্ণু মহেশত কৈলা। ব্ৰহ্মাই নিজৰ মানস পুত্ৰ নাৰদৰ আগত ভাগৱতৰ সম্পৰ্কে প্ৰকাশ কৰিছিল, আৰু নাৰদে নিজৰ শিষ্য ব্যাসক এই ভাগৱতৰ সম্পৰ্কে প্ৰকাশ কৰিলে। ব্যাসে নিজৰ পুত্ৰ শুকক ভাগৱত কৈছিল। শুকে নমীক্ষা অৰণ্যত ৬০,০০০ ঋষিৰ আগত এই বৈকুণ্ঠৰ মহাশাস্ত্ৰৰ বিষয়ে প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধলৈকে প্ৰকাশ কৰিছিল। শুক মহাশয়ে ৬০,০০০ ঋষিক প্ৰশ্ন কৰিছিল, তোমালোকৰ আগত মই যি ভাগৱতৰ কথা ক'লো কোনে ক'ব পাৰিবা? ৬০,০০০ ঋষিয়ে মৌন ব্ৰত ল'লে, কোনো ক'ব নোৱাৰিলে। আৰু তেতিয়া নমীক্ষা অৰণ্যৰ বাহিৰত থাকি এই ভাগৱত শ্ৰৱণ কৰিছিল এটা শুদ্ধ জাতৰ সুতকুলীয়া লোক, যাক কোৱা হ'ল, যাৰ নাম উগ্ৰসভা সুত। আৰু উগ্ৰসভা সুতে তেতিয়া কৈছিলে যে গুৰুজনা মই পাৰিম। উগ্ৰসভা সুতক শুক মহাশয়ে উচ্চ আসনখন দিয়াৰ লগে লগেই নমীক্ষা অৰণ্যৰ পৰা ৩২,০০০ ঋষিয়ে সেই স্থান ত্যাগ কৰিলে। সনক প্ৰমুখ্যে ২৮,০০০ ঋষিয়ে সুতৰ মুখেৰে নমীক্ষাৰণ্যত ভাগৱত শুনিছিল। আৰু সেই উগ্ৰসভা সুতৰ এজন প্ৰধান শিষ্য আছিলে মনোহৰ সুত।
আৰু এনেকৈ ভাগৱত গৈ কালক্ৰমে পৰিলগৈ জগন্নাথৰ ওচৰত। গোসাঁই জগন্নাথে নিজৰ শিষ্য জগদীশ মিশ্ৰক ভাগৱত অৰ্পণ কৰিলে যে উত্তৰ পূৰ্ব দিশত ভগৱন্তৰ অংশ কলা শংকৰ নামৰ গুৰুৰ আৱিৰ্ভাৱ হ'ল। এই বৈকুণ্ঠ মহাশাস্ত্ৰ তেওঁক অৰ্পণ কৰা গৈ। জগদীশ মিশ্ৰই বৰ সুন্দৰভাৱে সেই বৈকুণ্ঠ মহাশাস্ত্ৰ গুৰুজনা শংকৰদেৱক অৰ্পণ কৰিলে। গুৰুজনা শংকৰদেৱে সংস্কৃত আৰু বৰজাৱলী ভাষাৰ পৰা সহজ সৰল ভাষালৈ লিখি পদ ছবি বয়াৰ দুলৈ লিখিল ভাগৱত লোক সমাজৰ মাজত প্ৰকাশ কৰিলে। ভাগৱত ভা শব্দই কৈছে পোহৰ বা জ্যোতি, ভা শব্দই কৈছে ভাবু, গ শব্দ হ'ল গান কৰা, গ শব্দ হ'ল জ্ঞান, ও শব্দই হৈছে সন্নিবিষ্ট সত্যক, অ শব্দ হৈছে বৈষ্ণৱী তত্ত্ব জ্ঞান, ত শব্দই পৰিত্ৰাণ, ত শব্দই তত্ত্ব। এজন ভাবুকৈ বৈষ্ণৱী তত্ত্বৰ জ্ঞানৰ দ্বাৰা পৰম তত্ত্বক উদ্ধাৰ কৰিব পৰা হৈছে ভাগৱত। ভাগৱত মূৰ্তিত প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধলৈকে পদৰ পৰা মস্তকলৈকে প্ৰকাশ কৰা হৈছে। ঠিক তেনেকৈ শুদ্ধ ব্ৰহ্মাণ্ড আমাৰ দেহত এই 12 স্কন্ধ ভাগৱত সন্নিবিষ্ট হৈ আছে। প্ৰথম স্কন্ধই দেহত প্ৰকাশ কৰিছে পৰম আয়ু, দ্বিতীয় স্কন্ধই দেহত প্ৰকাশ পাইছে বাহ্যিক আৰু আভ্যন্তৰীণ ভাল আৰু বেয়া কৰ্মবিলাকক সন্নিবিষ্ট কৰা হৈছে। তৃতীয় স্কন্ধই দেহত প্ৰকাশ পাইছে 3 তাপ, আদি দৈবিক, আদি ভৌতিক আৰু আধ্যাত্মিক তাপৰ উল্লেখ হৈছে। চতুৰ্থ স্কন্ধত দেহত প্ৰকাশ পাইছে 4 পুৰুষাৰ্থ, ধৰ্ম অৰ্থ কাম মোক্ষ। পঞ্চম স্কন্ধত দেহত প্ৰকাশ পাইছে 5 প্ৰাণ, প্ৰাণ অপান বান সমান উদ্যান। ষষ্ঠ স্কন্ধত দেহত প্ৰকাশ পাইছে 6 উৰ্মি, জন্ম মৃত্যু ক্ষুধা পিপাসা সুখ আৰু দুখ, এই 6টা জীৱৰ জীৱনৰ লগৰী। সপ্তম স্কন্ধত দেহত প্ৰকাশ পাইছে সপ্ত আৱৰণ, যাক সপ্ত ধাতু বুলি প্ৰকাশ কৰে, যি অনৰ পৰা ব্ৰহ্মৰ সৃষ্টি হ'ল। অষ্টম স্কন্ধত দেহত প্ৰকাশ পাইছে সমস্ত কৰ্মখিনি কৰাৰ যিটো প্ৰক্ৰিয়া প্ৰণালী। নৱম স্কন্ধত দেহত প্ৰকাশ পাইছে, অৰ্থাৎ আমাৰ দেহত 9খন দুৱাৰ, মানে টোটেল 12খন দুৱাৰ আছে। আমি 9খন দুৱাৰৰ বিষয়ে জ্ঞাত। 2 চকু 2 কাণ মুখ গুহ্য আৰু লিংগ, এই 9খন দুৱাৰৰ কথা জানো। আৰু 3খন দুৱাৰ গুপুত দুৱাৰ আছে, যাক জনাৰ নিতান্ত প্ৰয়োজন। 10 নম্বৰ দুৱাৰখন হ'ল আমাৰ তালুকাত আছে সুষুম্না দুৱাৰ। আৰু 2খন দুৱাৰ আছে গুপ্ত দুৱাৰ, আমাৰ নাভি কমলৰ পৰা এটুকুৰা পুৰিতত নামৰ মাংস পিণ্ড হৃদয় নামৰ স্থানলৈ আহিছে। মাংস পিণ্ড টুকুৰা য'ৰ পৰা আৰম্ভ হৈছে এখন দুৱাৰ সেইখন, আৰু য'ত শেষ হৈছে সেইখন দুৱাৰ। যদি যোগৰ মাধ্যমেৰে জীৱক সেই পুৰিতত মাংস পিণ্ডৰে যদি অগ্ৰগতি কৰাব পাৰে, উদ্ধ কৰি যদি নিব পাৰে, তেতিয়াহ'লে যি হৃদয়ত পৰমাত্মা স্থিতি আছে, পৰমাত্মাক জীৱাত্মাই লাভ কৰিব পাৰে। গতিকে এই 2খন দুৱাৰ একেবাৰে গুপুত দুৱাৰ। দশম স্কন্ধত দেহত প্ৰকাশ পাইছে পঞ্চ জ্ঞানেন্দ্ৰিয় আৰু পঞ্চ কৰ্মেন্দ্ৰিয় বিষয়। একাদশ স্কন্ধত দেহত প্ৰকাশ পাইছে, একাদশী পূৰ্ণিমা অমাৱস্যা ব্ৰতকে ব্ৰত বুলি কোৱা নাই, আমি 11টা ব্ৰত পালন কৰিব লাগে। অহিংসা, কাকো হিংসা নকৰা এটা ব্ৰত। স্বাকৰণ, ব্ৰহ্মচৰ্য, সত্য, সৰ্বধৰ্মৰ প্ৰতি সমভাৱ ৰখা, নিৰামিষ আহাৰ ভক্ষণ কৰা, মিঠাচাৰ ত্যাগ কৰা, শাৰীৰিক পৰিশ্ৰম, নিৰ্জন স্থানত পদ্মাসনত বহি পৰম ব্ৰহ্ম কেনেকৈ লাভ কৰিব পৰা যায়, 11টা ব্ৰতকে কৈছে একাদশী ব্ৰত। আৰু দ্বাদশ স্কন্ধত দেহত প্ৰকাশ পাইছে সমস্ত কৰ্মখিনি কৰাৰ পাছত হৃদয়ত থকা পৰমাত্মা কেনেকৈ লাভ কৰিব পৰা যায়, হ'ল দ্বাদশ স্কন্ধৰ দেহ ভাগৱত। ওম নমো ভগৱতে বাসুদেৱায়, যদি ওম বুলি প্ৰকাশ কৰা হয়, ব্ৰহ্মা বিষ্ণু মহেশ এই 3জনক স্মৰণ কৰা হয়।
শব্দ যদি প্ৰকাশ কৰে তেতিয়াহ'লে খালি বিষ্ণুকে স্মৰণ কৰা হয়। শব্দই কৈছে নাই, শব্দই কৈছে মই পুত্ৰ ধনজন ভাৰ্যাৰ মোহত আসক্ত হৈ আছো, তাৰ পৰা তুমি মোক উদ্ধাৰ কৰা। ভগৱতে শব্দই কৈছে মই ভক্তিহীন, তুমি মোক ভক্তি কৰিবলৈ শিকোৱা। শব্দটোৱে কৈছে মই যিটো মায়াৰ গৰ্তত সোমাই আছো, তাৰ পৰা তুমি মোক উদ্ধাৰ কৰা। টোৱে কৈছে যিটো 84 লক্ষ যোনিৰ গৰ্ভে জন্ম লৈ যিটো বাৰে বাৰে নৰক যান্ত্ৰণা অহা যোৱা আছে, তাৰ পৰা পৰিত্ৰাণ কৰা। তে শব্দে পৰিত্ৰাণ। বাসুদেৱ শব্দই কৈছে শুদ্ধ বাক্যমিত ক'বলৈ শিকোৱা। শব্দটোৱে কৈছে সুকৰ্ম মাধ্যমেৰে তোমাক কেনেকৈ লাভ কৰিব পাৰো, তুমি এইখন কৃপা কৰা। শব্দটোৱে কৈছে দেহান্তৰত তুমিয়ে সত্য, আমি সকলো অসত্য। টোৱে কৈছে যিটো বাৰে বাৰে জন্ম মৃত্যু নৰক ভুঞ্জন কৰি যোনিৰ দ্বাৰা যিটো অহা যোৱা আছে, তাৰ পৰা তুমি মোক উদ্ধাৰ কৰা। অন্ত্যেষ্ট ইহঁতে কৈছে যাতায়াত, যে হে প্ৰভু ভগৱন্ত অনন্ত জগতপতি, তুমি মোক এই পথৰ পৰা ৰুদ্ধ কৰা, তোমাতে লীন যাবলৈ তুমি অকণমান মোক সুবিধা দিয়ে। হ'ল ওম নমো ভগৱতে বাসুদেৱায়। বা গুৰুসকল আইন মাতৃ হ'ব, আমি আপোনাসকললৈ আমাৰ সহস্ৰ সেৱা আগবঢ়াইছোঁ। সেৱাভাগ গ্ৰহণ কৰিব আৰু একাদশ স্কন্ধ কৃষ্ণ বৈকুণ্ঠ বয়ানলৈ আমি আগবাঢ়িছোঁ। নিশ্চয় কওঁতে মাতোতে বহুতো ভুল ত্ৰুটি হ'ব পাৰে, গতিকে আপোনাসকলে আমাক ক্ষমা কৰি দিব। অৰ্থাৎ আমি অকণমান লিংক আপ কৰাই দিব পাৰিছোঁ। ৰজা পৰীক্ষিত দানী মানি গুণী জ্ঞানী ৰজা আছিলে। তেওঁ মৃগয়া কৰিবলৈ গৈ অপকৰ্মত লিপ্ত হ'ল। অৰ্থাৎ এজন ধ্যানস্থ সমাধি লৈ থকা সমীক মুনি আশ্ৰমত পানী বিচাৰি গৈ তেওঁ অপকৰ্ম কৰিলে। বহু সময় পানী বিচাৰিও সমীক মুনিৰ পৰা কোনো উত্তৰ নোপোৱা ৰজা পৰীক্ষিত ক্ৰোধান্বিত হ'ল। সেই ক্ৰোধকে আখ্যানত কৈছে আধ্যাত্মিকত সৰ্প। আৰু সেই আখ্যান হিচাপে দেখাইছে যে ওচৰতে এটা মৰা সৰ্প পাই ৰজা পৰীক্ষিতে ধনুকাঁড়েৰে সৰ্পটো আনি সমীক মুনি গলত মেৰিয়াই দিলে। গুৰুসকল, সেই সৰ্পটো হ'ল কলি। কলিয়ে বহু দিনৰ পৰা সুবিধা বুজি আছিলে ৰজা পৰীক্ষিতে কোনদিনা অপকৰ্মত লিপ্ত হয়, সেইদিনাই কলিয়ে পৰীক্ষিতক দাস কৰিব। গতিকে মৰা সৰ্প হৈ সেই কলি তাতেই পৰি আছিলে। আৰু এই মৰা সৰ্পটো মেৰিয়াই দিয়াৰ পিছতেই সমীক মুনি পুত্ৰ শৃংগী মুনি এই কথা শুনাৰ লগে লগে ৰজা পৰীক্ষিতক অভিশপ্ত কৰিলে। আৰু অভিশপ্ত কৰাৰ লগে লগেই সমীক মুনি ধ্যান ভংগ হৈ গৈছিল। কাৰণ এনেকুৱা পাত ব্ৰহ্মস্ত্ৰ ব্যৱহাৰ হ'ল যি পাত অস্ত্ৰ পৃথিৱী ভেদ কৰিলে। আৰু লগে লগে সমীক মুনি ধ্যান ভংগ হ'ল। নিজৰ পুত্ৰক কদৰ্ধনা কৰিছিল, অৰ্থাৎ গালি গালাজ কৰিছিল। লগে লগে নিজৰ শিষ্যক পঠাই ৰজা পৰীক্ষিতলৈ খবৰটো প্ৰেৰণ কৰোৱালে যে মোৰ পুত্ৰ শৃংগীয়ে তোমাক অভিশপ্ত কৰিলে, যদি পাৰা তুমি তাৰ কিবা প্ৰতিকাৰ কৰা, কিয়নো 7 দিনতে তক্ষকে দংশন কৰিব। আজি এদিন হ'লেই, মাত্ৰ আৰু 6টা দিন বাকী আছে, যদি তুমি পাৰা তাৰ কিবা এটা উপায় কৰা। আৰু সেই সিমান সময়লৈ ৰজা পৰীক্ষিতৰ ক্ৰোধ ভাৱটো সম্বৰণ হৈছিল। ৰজা পৰীক্ষিত তেতিয়া অনুতপ্ত হ'ল, মই কি কৰ্ম কৰিলোঁ। কাৰণ গুৰুসকল, এইটো আমাক দেখাইছে যেতিয়া আমাৰ মনে বিচৰা মতে কৰ্মটো নহয়, তেতিয়া আমাৰ ক্ৰোধ হয়। এই ক্ৰোধ অহংকাৰ আমাৰ জীৱনৰ পতন। গতিকে অহংকাৰ বৰ্জন কৰি যিজনে বিপদৰ সময়তো কৃষ্ণৰ সহায় বিচাৰে, কৃষ্ণক স্মৰণ কৰা, আই বসুমতী সহায় লয়, সেইজনক কলিয়ে গ্ৰাস কৰিব নিজৰ জীৱনত কেতিয়া অপকৰ্ম কৰিব নোৱাৰে। এতিয়া ৰজা পৰীক্ষিতক এই খবৰটো দিয়াৰ লগে লগেই ৰজা পৰীক্ষিতে নিজৰ পুত্ৰ জন্মেজয়ক ৰাজ্য অৰ্পণ কৰি তেওঁ গংগাৰ তীৰলৈ ওলাই গ'ল। আৰু এই খবৰটো বিশ্ব ব্ৰহ্মাণ্ডত বিয়পি পৰাৰ লগে লগেই সমস্ত ঋষিমুনি ব্ৰাহ্মণসকল একত্ৰিত হ'ল। বিভিন্নজনে বিভিন্ন পৰামৰ্শ আগবঢ়াইছিল। কোনোৱে কৈছিল তপ কৰা, যজ্ঞ কৰা, দান কৰা, পুণ্য কৰা। কিন্তু পৰীক্ষিতৰ মনলৈ শান্তি বোলা কথাটো অহা নাছিল।
আৰু ৰজা পৰীক্ষিতে তেতিয়া গংগাৰ তীৰত আসন ল'লে আৰু শুক মহাশয়ে গংগাৰ পাৰে পাৰে আহি শেষান্তৰত গৈ ৰজা পৰীক্ষিতৰ লগত মুখামুখি হ'ল আৰু সেই শুকৰ দৰ্শনৰ লগে লগেই ৰজা পৰীক্ষিতে শুকক গুৰু মানি তেওঁ আশ্ৰয় কৰিলে আৰু শুকে তেতিয়া পৰীক্ষিতক কৈছিল যে তোমাক মই বৈকুণ্ঠৰ শাস্ত্ৰ শুনাম সত্য কিন্তু মোৰ হৃদয়তে বৈকুণ্ঠ মহাভাগৱত উঠুল পুথুল ভাৱেৰে জাগ্ৰত হৈ আছে মই তাক আনৰ কাৰো আগত প্ৰকাশ কৰিবলৈ সুবিধা পোৱা নাই আজি মই তোমাৰ আগত প্ৰকাশ কৰিম বৈকুণ্ঠৰ মহাশাস্ত্ৰ কিন্তু তুমি মোক কথা দিব লাগিব বোলে কি গুৰুদেৱ প্ৰথমে তুমি তোমাৰ মনটো মোক দিব লাগিব বোলে আপোনাক মোৰ মনটো দিলোঁ 2 নম্বৰে তোমাৰ বাক্য মোক অৰ্পণ কৰিব লাগিব মই বাক্য দিলোঁ 3 নম্বৰে তোমাৰ শৰীৰটো তুমি অৰ্পণ কৰিব লাগিব বোলে মোৰ শৰীৰ অৰ্পণ কৰিলোঁ আৰু 4 নম্বৰতে তক্ষকৰ ভয়ত তুমি ভয়াতুৰ হ'ব নালাগিব যে তক্ষকে যে মোক দংশন কৰিব এই ভাৱটো তোমাৰ মনৰ পৰা ত্যাগ কৰিব লাগে মই মনটো আপোনাক দিলোঁ মই তক্ষকৰ ভয়টো মই ত্যাগ কৰিলোঁ আৰু একনিষ্ঠ ভাৱেৰে তুমি বায়ু ভক্ষণ কৰি তুমি ঈশ্বৰৰ কথা শুনিব লাগে এই 5টা কথা ৰজা পৰীক্ষিতৰ পৰা বিচাৰিছিলে শুক মহাশয়ে ৰজা পৰীক্ষিতে 5টা কথা ঋষিবৰক অৰ্পণ কৰিলে আৰু তেতিয়া গংগাৰ তীৰত বৰ সুন্দৰভাৱে ৰজা পৰীক্ষিত এই বৈকুণ্ঠৰ মহাশাস্ত্ৰ প্ৰকাশ কৰিছিল কৃষ্ণ বাৰু এতিয়া আমি অকণমান আগবাঢ়ো তেতিয়া আমি আকৌ একাদশী স্কন্ধলৈ আগবাঢ়িম বাৰু কৃষ্ণ ইন্দ্র চন্দ্র রবি কুবের বরুণ আনু যত দি কপাল গাৱে গুণগীত কতু কৰে নিত্য বাৱে দিব্য মন্ত্ৰ তাল দুন্দুভি মৃদংগ ৰংগে বিদ্যা ধৰে বাৱৈ আকাশ কচানি চাই এক দৃষ্টি কৰৈ পুষ্প বৃষ্টি বুলৈ কত স্তুতি বাণী অয় ৰাম জয় কৃষ্ণ বুলি হাতে হাতে তালি আনন্দে কুল ভাব আজি দে বহৰি পৃথিৱী কৈৰি আখিবা আমাৰ উঠাও অয় ৰাম ভকত পৰম হৃদয়ে হৰিষে গগন মণ্ডলে থাকি কৃষ্ণৰ মাথাটো দিব্য পাৰিজাত পুষ্প বৰশীল ধি কৃষ্ণ কৃষ্ণ গুৰু সভাই মাতৃ হ'ব এই কৃষ্ণ বৈকুণ্ঠলৈ যে যাব বা কৃষ্ণই যে নিজৰ বংশটো ধ্বংস কৰিব এটা পৰিকল্পিত ব্যৱস্থাৰে এই কথাটো শিশুকালত শৈশৱ কালত খেলা ধূলা কৰি থাকোঁতে কৃষ্ণই কৈছিলে উদ্ধৱৰ আগত যে বান্ধৱ উদ্ধৱ মই 125 বছৰ মৰ্ত্যত লীলা কৰি মোৰ বংশটো সংহাৰ কৰি মই বৈকুণ্ঠলৈ যাম এই কথাটো
124 বছৰ 11 মাহ অতিক্ৰম কৰাৰ পাছত উদ্ধৱ মহাশয় মনত পৰিল। উদ্ধৱে বহুত কষ্টৰে কৃষ্ণক লগ কৰিবৰ কাৰণে দ্বাৰকাৰ এটা বিৰল স্থানত আহি উপস্থিত হ'ল। আৰু সেই উদ্ধৱে কৃষ্ণৰ চৰণত পৰি কান্দিছিল, বহুত স্তুতি মিনতি কৰিলে। এতিয়া গুৰুসকল আইমাতৃ হ'ব, উদ্ধৱ যদি বংশাৱলী চোৱা যায়, সত্যকাৰু দম্পতি পুত্ৰ উদ্ধৱ, আৰু আধ্যাত্মিকত কৈছে উদ্ধৱ আমাৰ জীৱাত্মা। আৰু কৃষ্ণ হ'ল দৈৱকী বসুদেৱৰ পুত্ৰ, আৰু ধৰ্ম মাতা পিতা হ'ল নন্দ যশোদা, আৰু নন্দ যশোদাৰ পুত্ৰ বুলিয়ে সাধাৰণতে জানে। আৰু সেই কৃষ্ণ হ'ল আমাৰ চৈতন্য শক্তি, যি হৃদয়ত আছে পৰমাত্মা। এই কৃষ্ণ দেহ এৰি যাবলৈ হ'ল। এই জীৱই 124 বছৰ 11 মাহ অতিক্ৰম কৰাৰ পাছতো জীৱৰ চেতনা ঘূৰি অহা নাছিল, কৃষ্ণ যে যাবগৈ। 124 বছৰ পাৰ হোৱাৰ পাছত এই পৰমাত্মা দেহ এৰি, দেহটো হ'ল দ্বাৰকা নগৰ, এই দেহ দ্বাৰকাৰ পৰা কৃষ্ণ যাবগৈ। এই কথাটো জনাৰ পাছত আহি দ্বাৰকা বক্ষস্থলত জীৱাত্মা উদ্ধৱে আহি লগ কৰিলে। আৰু কৃষ্ণই পৰিকল্পিত ব্যৱস্থাৰে নিজৰ বংশটোক খাপাগ্ৰস্ত কৰালে ঋষিৰ হতুৱাই। জাম্বতী পুত্ৰ শাম্বক কন্যা সজাই লগৰীয়াসকলে এগৰাকী গৰ্ভৱতী মহিলা সজালে। আৰু তেতিয়া ঋষি সমস্তক প্ৰতাৰণা কৰিছিল যে এইগৰাকী 10 মাহ 10 দিনৰ গৰ্ভৱতী, এওঁ বৰ লাজকুৰীয়া স্বভাৱৰ, সুধিবলৈ তেওঁ লাজ কৰিছে। এওঁ গৰ্ভত কন্যা ইয়ানি পুত্ৰ সন্তান আছে ক'ব লাগে। তেতিয়া ঋষি সমস্ত আছিলে টিকালয়জ্ঞ, ভূত ভৱিষ্যত বৰ্তমান সকলো জানে। ধ্যানৰ যোগেৰে ঋষিয়ে দেখিলে যে তেওঁৰ গৰ্ভত পুত্ৰী কন্যা সন্তান একোৱে নাই, মাত্ৰ ক'লে যে তোমাৰ গৰ্ভত এটুকুৰা মুখলৰ সৃষ্টি হ'ব, কাৰণ তুমি আমাক ঠাট্টা কৰিলা, বিদ্ৰোহ কৰিলা, গতিকে তোমাৰ গৰ্ভত এটুকুৰা মুখলৰ সৃষ্টি হ'ব, যাৰ কাৰণে তোমালোকৰ যদু বংশটো ধ্বংস হ'ব। এইটো কোনে কৰালে? কৃষ্ণৰ এটা পৰিকল্পিত ব্যৱস্থা। কৃষ্ণ অৱতাৰ লোৱা প্ৰধান লক্ষ্য আছিলে ক্ষিতিবাৰ হৰণ কৰা, ধৰ্মক স্থিতি কৰা, অধৰ্ম নাশ কৰা। ভগৱন্তৰ প্ৰধান লীলা অৱতাৰ সেইটোৱে আছিলে। যিমান 18 অসৈনিক সেনা কৃষ্ণই নিধন কৰিলে, দানৱ দৈত্য যক্ষ ৰক্ষ সকলোকে নিধন কৰিলে, কিন্তু কৃষ্ণই শেষত দেখিলেগৈ তেওঁৰ যদু বংশৰ পুত্ৰ নাতি নুতুকা এইবিলাক কৃষ্ণৰ নিচিনা একোটা বীৰ। যদি এই দানৱ দৈত্যসকলক এৰি থৈ যাব লগা হয়, তেতিয়াহ'লে পৃথিৱীত ধৰ্ম নাথাকিব, ধৰ্ম লোপ পাব। সেইকাৰণে ঋষিৰ দ্বাৰা শাপাগ্ৰস্ত কৰাই কৃষ্ণই তেওঁৰ বংশটো ধ্বংস কৰাৰ চেষ্টা কৰিলে। আৰু এই সাপ মোচন কৰোৱাৰ কাৰণেই প্ৰভাত ক্ষিপ্তলৈ নি তাত গৈ যজ্ঞ কৰিলে, দান পুণ্য বহুত কৰিলে। আৰু সেই সময়তে উদণ্ড যুৱকবিলাকে সাগৰৰ পাৰত ঘূৰি থাকোঁতে সুৰাপান সেৱন কৰিলে। গতিকে আইসকল গুৰুসকল, এই খুৰাই আমাক কি কৰিব পাৰে সেইকাৰণে চিন্তা কৰিব লাগে। কাৰণ এই আসুৰিক দ্ৰব্যবিলাক, আসুৰিক আহাৰ আমাৰ তেজৰ লগত যেতিয়া সংমিশ্ৰণ হয়, আমাৰ শৰীৰত অসুৰৰ স্বভাৱবিলাক জাগ্ৰত হয়, তেতিয়া ক্ষমা দয়া ধৈৰ্য সহ্য একোৱেই নাথাকে। সাগৰৰ তীৰত মাদক দ্ৰব্য সেৱন কৰাৰ পাছত কোনেও কাকো চিনি নোপোৱা হ'ল, নিজৰ অস্ত্ৰ শস্ত্ৰ ব্যৱহাৰ কৰি গোটেই যদু বংশ বীৰবিলাক শেষ হৈ গ'ল। আৰু শেষান্তৰত কৃষ্ণই নজনা বাহু জুৰিলে, অৰ্থাৎ তেওঁ পুত্ৰ নাতি নুতুকাবিলাক বাধা দিবলৈ আহিছিল। আৰু সেইসকলে যেতিয়া কৃষ্ণক মাৰিবলৈ খেদি আহিল, তেতিয়া কৃষ্ণ বলোৰামে এই মাধুৰী বনবিলাক উঘালি লৈ কোবাই কোবাই সেইসকলক নিধন কৰিলে। আৰু এই মাধুৰী বনৰ সৃষ্টি হৈছিল আইসকল গুৰুসকল, যি টুকুৰা মুখলৰ জন্ম হৈছিল,
গৈ মনে মনে এই কথাটো ৰজা উগ্ৰসেনক ক'লেগৈ। ৰজা উগ্ৰসেনে কমাৰ মাতাই আনি অৰ্থাৎ তাক নাইকিয়া কৰিবলৈ যত্ন কৰিছিল আৰু যিমানবিলাক ক্ষুদ্ৰ ক্ষুদ্ৰ কণিকা লোহাৰৰ সাগৰৰ পানীত পেলাইছিল, সাগৰৰ ঢৌৱে বালিত পেলাই দিলে, তাৰ পৰা মাধুৰী বনৰ সৃষ্টি হ'ল। আৰু এটা টুকুৰা বাচিছিল, সেই টুকুৰাটো সাগৰলৈ দলিয়াই দিলে। এটা প্ৰকাণ্ড মাছে গ্ৰহণ কৰিলে। মাছটো মাছমৰীয়াৰ জালত পৰাৰ লগে লগে মাছটো কাটোতেই মাছটোৰ পেটত ওলাত তিৰিপিৰাই থকা লোহাৰৰ টুকুৰা, আৰু মাছমৰীয়াই সেই টুকুৰাটো দিলে জৰা ব্যাধ। অকণমান দীঘল হৈছে দেই, কাৰণ এই জৰা ব্যাধ কোন আহি জৰা ব্যাধৰ অৱতাৰ জন্ম ল'লে। তেতাত ৰামচন্দ্ৰই যেতিয়া লুকাই চুৰ কৰি বালিক বধ কৰিছিল, বালিৰ পুত্ৰ অংগদে প্ৰতিজ্ঞাবদ্ধ হৈছিল, মোৰ পিতাক যিজনে এনেকৈ লুকাই চুৰ কৰি বধ কৰিলে মই তেওঁকো সেইপাত অস্ত্ৰৰে নিধন কৰি। ৰামে কৈছিলে বোলে তথাস্তু, দাপৰত মই কৃষ্ণৰ অৱতাৰ ল'ম আৰু তুমি জৰা ব্যাধৰ জন্ম ল'বা, তোমাৰ অস্ত্ৰৰ আঘাততে মোৰ প্ৰাণ যাব। গতিকে গুৰুসকল, কৃষ্ণই নিজৰ বংশটোকো নিধন কৰিলে আৰু তাৰ দুখত বলোৰামেও প্ৰাণ ত্যাগ কৰিলে, সমাধি ল'লে। আৰু সেই কৃষ্ণই এটা অভিনয় কৰিলে, নৰ মনুষ্য জন্ম ল'লে যে মৰিব লগা হয়, এই বস্তুটো আমাৰ মাজত থৈ গৈছে। আমি জন্ম ল'লে মৃত্যু হ'বই অনিবাৰ্য। আৰু পুত্ৰৰ শোকত কৃষ্ণই অভিনয় কৰি দ্বাৰকাৰ অৰণ্যৰ মাজত প্ৰৱেশ হৈ এজোপা অশ্বস্থ আউজি তাত তেওঁ অষ্টাংগ যোগ ধাৰণ কৰিলে আৰু চতুৰ্ভুজ মূৰ্তি ধাৰণ কৰি তাতে আসন ল'লে। আৰু সেই সময়ত তেওঁ বাওঁ ভৰিখন সোঁ ভৰিৰ ওপৰত উঠাই আসন লোৱাৰ লগত এই জৰা ব্যাধে সেই পাত অস্ত্ৰ লৈ কেতিয়াবা এটা ভাল চিকাৰ পালে তাক ব্যৱহাৰ কৰিম বুলি অৰণ্যত ঘূৰি আছিলে। সেই সময়তে দূৰৰ পৰা জৰা ব্যাধে দেখা পালে এটা হৰিণা মুখৰ নিচিনা আঁতটো, লগে লগে সেই অস্ত্ৰপাত ব্যৱহাৰ কৰিলে আৰু কৃষ্ণৰ সোঁ ভৰি বুঢ়া আঙুলিত সেই অস্ত্ৰপাতে পিন্ধিলেহি। লগে লগে যান্তনাত কৃষ্ণ ছটফটাবলৈ ধৰিলে। আৰু তেতিয়া কৃষ্ণৰ যি দাউক আছিলে সাৰথি, কৃষ্ণক বিচাৰি বিচাৰি সেই পাৰে অৰণ্যৰ মাজত এজোপা অস্বস্থ আউজি বিষত আৰ্তনাদ কৰি আছে। আৰু যি উদ্ধৱক কৃষ্ণই পৰম জ্ঞান দি অলকানন্দাত স্নান কৰি বদৰিকা আশ্ৰমলৈ যাবলৈ আদেশ কৰিছিল, সেই উদ্ধৱে লুকাই লুকাই কৃষ্ণক নিৰীক্ষণ কৰি আছিলে, যাব বিচৰা নাছিল। কিন্তু কৃষ্ণই দ্বাৰকক আদেশ কৰিলে যে যোৱা, দ্বাৰকালৈ যোৱা, মোৰ পিতা মাতা বংশ পৰিয়ালক সকলোকে কবাগৈ যে জৰা ব্যাধৰ অস্ত্ৰৰ আঘাতত কৃষ্ণ বৈকুণ্ঠ পয়ান হ'ল। আৰু সমস্ত দেৱগণে এই কৃষ্ণ বৈকুণ্ঠলৈ যোৱাৰ দৃশ্যটো চাবৰ কাৰণে নিজৰ নিজৰ জানেৰে আকাশ মাৰ্গত অৱতীৰ্ণ হৈ আছিলে। ব্ৰহ্মা হৰকে আদি সকলোবিলাকেই কৃষ্ণক স্তুতি কৰিছে যে প্ৰভু, তুমি বৈকুণ্ঠলৈ যোৱাৰ আগতে আমাৰ গৃহলৈ আহি গৃহবাক এবাৰ পবিত্ৰ কৰিবা। আৰু সকলোবিলাকে কৃষ্ণৰ এই দৃশ্য চাবৰ কাৰণে আকাশ মাৰ্গত নিজ নিজ জানেৰে অপেক্ষা হৈছে। আৰু সকলোবিলাকেই কৃষ্ণলৈ পুষ্প বৃষ্টি কৰিছে, জয় জয় ধ্বনি কৰিছে, কৃষ্ণ কি জয়, কৃষ্ণ কি জয়। অৰ্থাৎ গুৰুসকল, আমি তেনেকৈও বৈকুণ্ঠলৈ যেতিয়া আমাৰ প্ৰাণ প্ৰয়াণৰ সময় আহি পৰে, এই কৃষ্ণৰ জয় ধ্বনি আমাৰ মুখেৰে প্ৰকাশ পাব লাগিব, তেতিয়া আমাৰ জীৱন ধন্য হ'ব। কৃষ্ণ বৰ দীঘলীয়া হ'ল দেই, ক্ষমা কৰি দিছোঁ। আহক গোসাঁই সোধক। জৰা ব্যাধৰ হাতত মৃত্যু হৈছে, হয় হয়, গতিকে জৰা ব্যাধ কোন দিশত কি তুলনা কৰি আমাক বুজাইছে? জৰা ব্যাধ মানে কি বস্তু? হেৰি মানুহ নে কিবা? কৃষ্ণ কৃষ্ণ আমি প্ৰকাশে কৰিছিলোঁ। জৰা ব্যাধ এজন চাণ্ডাল, কচাই যাক কোৱা হয়, চিকাৰ কৰি মাংস বিক্ৰী কৰি নিজৰ পুত্ৰ পৰিবাৰক যিজনে পোহপাল দিয়ে, এটা কচাই।
সেই জৰা বিয়াত আছিলে পূৰ্বত আমি প্ৰকাশে কৰিছোঁ বালিৰ পুত্ৰ অংগদ আছিলে নিজৰ পিতাকৰ পৰিশোধৰ জ্বালাত তেওঁ অগ্নিত স্ফুলিত আছিলে অগ্নিত জ্বলি আছিলে কাৰণ ৰামৰ সন্মুখতে জৰা সেই অংগদে কৈছিলে যি পাত অস্ত্ৰৰে মোৰ পিতাক নিধন কৰিলা সেই পাত অস্ত্ৰৰে মই তেওঁকো নিধন কৰিম তেতিয়া ৰামে কৈছিলে বোলে তথাস্তু কাৰণ ভকতৰ বৎসল ভগৱন্ত ভকতৰ মনৰ বাঞ্ছা ভগৱন্তই সদায় পূৰণ কৰে গুৰুসকল সেইকাৰণে সেই অংগদৰ মনৰ বাঞ্ছা পূৰণ কৰিছিলে ৰামে সেই ৰাম আহি দাপৰত কৃষ্ণৰ অৱতাৰ ল'লে আৰু অংগদ আহি ব্যাধৰ জন্ম লৈছিলে গতিকে সেই ব্যাধে সময় বুজি সেই শৰ নিক্ষেপ কৰিছিল গতিকে গুৰুসকল এতিয়া এটা কথা বুজি লওক আপুনি মই যেতিয়ালৈকে জৰা ব্যাধ হ'ব নোৱাৰোঁ তেতিয়ালৈকে ধনুষৰ নিক্ষেপ কৰিব নোৱাৰোঁ জীৱই মুক্তিও নাপায় গতিকে জৰা ব্যাধ হ'ব পাৰিব লাগিব আৰু সময়ত সেই পাতখৰ নিক্ষেপ কৰিব পাৰিব লাগিব তেতিয়াহে কৃষ্ণক পিন্ধিব পাৰিম কৃষ্ণক পাম নহ'লে কৃষ্ণক পোৱাটো বৰ অসম্ভৱ কিন্তু কৃষ্ণ ব্রহ্মরুদ্র ইন্দ্র সন্দয়াদি করি যত মহাদি গোপাল আশা মূর থান নাথ নারায়ণ করন্ত হবে কুহাল অয়রা মনু এনে করি হবেয়ু বুলন্ত্র আহিবা মোরে খেঠাই আকাশৰ পৰা কৰন্ত কাতৰ কৃষ্ণৰ ভীতিক চাই নিহৰি চাইলা চকু মেলি ওপৰ কতুলি মাথ ব্ৰহ্মাদি কৰি তিদশ দেৱতা ও দেখিলা কৃষ্ণে সাক্ষাৎ ও রাম কৃষ্ণ তো সদয় দেখি জয় জয় করন্ত দেব গণে যত দেব মূল করয় হুলস্থুল আতি মহারঙ্গ মনে কৃষ্ণ কৃষ্ণ গুৰুসভাই মাতৃ হ'ব এই দ্বাৰকা লীলাখন কেতিয়াবা যদি আপোনাক সময় অকণমান সুবিধা পাই উপভোগ কৰিব পাৰিব কাৰণ কাৰোবাৰ প্ৰাণ প্ৰয়াণৰ সময়ত এই দেহৰ পৰা আত্মা আৰু পৰমাত্মা কেনেকৈ ওলাই যায় এইটো সুন্দৰ উপভোগ কৰে এইখন হ'ল দ্বাৰকা লীলা আপুনি মই মৃত্যুক নিমন্ত্ৰণ দিব লাগে কাৰণ আপুনি মই মৰিব নিবিচাৰিলেও আমাৰ দেহটো বিনাশ হ'ব স্থূলতে বিনাশ অনিবাৰ্য এইখনকে কৈছে এই দেহটোত কৈছে দ্বাৰকা এই দেহৰ ভিতৰতেই কৃষ্ণ আৰু উদ্ধৱ জীৱাত্মা একেলগে বসবাস হৈছে কিন্তু
আজি জীৱই কৰ্ম বন্ধনত বান্ধ খাই থকাৰ কাৰণে পৰমাত্মাৰ সান্নিধ্যতা লাভ কৰিব পৰা নাছিল। কিন্তু অন্তিম সময়ত বহু কষ্টৰ মূৰে এই জীৱই আহি বক্ষস্থলত হৃদয়ত থকা পৰমাত্মা আহি লগ কৰিলে। আৰু এই পৰমাত্মা কৃষ্ণই জীৱ নামৰ উদ্ধাত্মাক কৈছে, উদ্ধৱ যে বান্ধৱ তুমি দেহ এৰা, তুমি ওলাই যোৱা আৰু পৃথিৱী পৰ্যটন কৰাগৈ, অৰ্থাৎ বেলেগ এটা শৰীৰ ধাৰণ কৰিবা। পৃথিৱী পৰ্যটন কৰা অৰ্থ হ'ল বেলেগ এটা সজাত গৈ প্ৰৱেশ হোৱা আৰু মোৰ নাম ধৰ্ম প্ৰকাশ কৰিবা। এই তোমাৰ শেষ জন্ম হ'ব আৰু তুমি মোৰ মোতেই লীন যাবা। অৰ্থাৎ উদ্ধৱকো এনেভাৱে জ্ঞান দান দিলে আৰু শেষান্তৰত ৰুদ্ৰ ব্ৰহ্মা হৰ সকলোবিলাক দিকপাল অগৰা সকলো যক্ষ ৰক্ষ দেৱগণে আকাশ মাৰ্গত থাকি ভলিউমটো কম দিছে। কৃষ্ণ কৃষ্ণ বাৰু এতিয়া ভাবিছো দেই আগুৱাই আহিছো আমি, কাৰণ সমস্ত দেৱগণে আকাশ মাৰ্গত থকা অৰ্থ গুৰুসকল, আমাৰ দেহটোত 33 কোটি দেৱতা আছে, 14 পাৰিষদ, 12 বৈষ্ণৱ, 6 ভকত আৰু 14 জন প্ৰধান দেৱ আছে আমাৰ শৰীৰত। এই চৈতন্য শক্তি কৃষ্ণ দেহৰ পৰা ওলাই যোৱাৰ আগতে সকলোবিলাক আকাশ মাৰ্গলৈ আহিল, অৰ্থাৎ আমাৰ বক্ষস্থলৰ ওপৰলৈ আহিল। ইয়াত আহি সকলোবিলাকে কৃষ্ণনো কেনেকৈ যায় এই দৃশ্যটো চাবৰ কাৰণে সেইসকল অপেক্ষা কৰি আছে। আৰু এই সকলোবিলাক দেৱতাৰ হুলস্থুল শুনি বিষত জৰাজীৰ্ণ হৈ থকা কৃষ্ণই চকুকেইটা মেলি সেইসকললৈ চালে যে সমস্ত দেৱগণ আকাশ মাৰ্গত কোলাহল হৈ আছে, হুলস্থুলৰ পৰিৱেশ। আৰু কৃষ্ণই লাহেকৈ সেইসকললৈ নোচোৱা ভালজুৰি তলমূৰ কৰি চকুকেইটা মৰি দিলে। কাৰণ গুৰুসকল, আমাৰ শৰীৰৰ পৰা যেতিয়া প্ৰাণবায়ু ওলাই যায়, আমাৰ পিতাই আমাৰ সন্মুখতে চকুকেইটা মৰি পেলালে। আমি পৰিয়াল বৰ্গ সকলোবিলাকে পিতাই কেনেকৈনো প্ৰাণবায়ু ওলাই যায় এই দৃশ্যটো চাবৰ কাৰণে পিতাইক চাৰিওফালৰ পৰা আমি ঘেৰি আছিলো। চাৰিওফালে পিতাই কাষতে খাৰা হৈ আছিলো পুত্ৰ পৰিবাৰ সকলোবিলাক। এই পুত্ৰ পৰিবাৰ সকলোবিলাকে কৈছে আকাশ মাৰ্গত দেৱগণে পৰমাত্মা ওলাই যোৱাৰ দৃশ্যটো চাবলৈ অপেক্ষা কৰি থকা। সকলোবিলাকে চাই থাকোতে পিতাই আত্মাটো কেনেকৈ আমি কোনেও ক'ব নোৱাৰিলো। এইখনে তাৰকা লীলা। কাৰণ সেইকাৰণে কৈছে কাৰোবাৰ মৃত্যু, পৰমাত্মা জীৱাত্মাৰ মৃত্যু নাই গুৰুসকল। গতিকে মৃত্যু বেলিকা দুখ প্ৰকাশ কৰিব দিয়া নাই, আনন্দ কৰিবলৈ দিছে। জন্মতে মাত্ৰ দুখ কৰিব লাগে, কাৰণ পাৰ্থিৱ জগতলৈ আহি সেই জীৱই বহুত কৰ্ম বন্ধনত বান্ধ খাব। গতিকে এই নৰকৰ পৰা মুক্তি হোৱাৰ কাৰণে আমি সেই আত্মাক সদায় আশীৰ্বাদ কৰিব লাগে যে যতেই নাথাকা তুমি কিয়, যে তুমি এটা সুন্দৰ সজা ধাৰণ কৰি ঈশ্বৰক লিন্দাটো যাব পাৰা আৰু ঈশ্বৰৰ যেন সেৱা কৰ্ম কৰিব পাৰা, এইটো আশীৰ্বাদ আমি সেই আত্মাক দিব লাগে। কৃষ্ণ ব্রহ্মা হরইন্দ্র যত দিগ পাল করইয়াতি কুলা হল আমার থানক আখিও কনাথ পবিত্র করা কি পাল অয়রাম পাশে জগন্নাথ
নাথ দেৱৰ শুনি কন্দল কাহাকো সিদ্ধান্ত নিদিয়া মাধৱে মুদিলা নেত্ৰ কমল অৰাম দেৱতা সবক বঞ্চিবাক লাগি ধৰিলা মিছাধিয়ান যতেক মাতন্ত নেদন্ত কাহাকো কৃষ্ণে কুসমিধান মথ ধৰি হৰি বহিয়াৱা সন্ত্ৰ হুয়াৱা তিনি শবদ বৈকুণ্ঠৰ পৰা আইলা গবাঢ়ি যত মুখ পাৰি কৃষ্ণ কৃষ্ণ গুৰু সভাই মাতৃ হ'ব বৈকুণ্ঠ খালী হৈ আছিল 125 বছৰ আই লক্ষ্মীয়েও কৃষ্ণ বৈকুণ্ঠলৈ যোৱা খবৰটো পাই আনন্দত বৈকুণ্ঠটো কৃষ্ণৰ নামৰ উত্তাল ধ্বনি হৈছে তাত জয় জয়কাৰ হৈছে কৃষ্ণৰ কাৰণে তাত নামৰ ৰূপ তুলিছে বৈকুণ্ঠ আৰু পাৰ্থিৱ জগততো আকাশ মাৰ্গ স্বৰ্গ মৰ্ত্য সকলোতে জয়ক্ষৰ ৰক্ষৰ দেৱ সকলোবিলাকে কৃষ্ণ বৈকুণ্ঠলৈ যোৱা দৃশ্যটো চাবৰ কাৰণে সেইসকলে হুলস্থুলৰ পৰিৱেশ হৈ আছে আৰু সকলোবিলাক দেৱতাই স্তুতি কৰিছে ভগৱন্ত যে প্ৰভু তুমি বৈকুণ্ঠলৈ যোৱাৰ আগতেই আমাৰ গৃহলৈ আহি গৃহখন এবাৰ পবিত্ৰ কৰি যাবা ব্ৰহ্মা হৰ কৈলাসতো ডম্বৰু বাজিছে আই অৰ্থাৎ আদ্যা শক্তি মহামায়াৰ লগত পাৰ্বতীৰ লগত শিৱই বজাইছে ডম্বৰু কৃষ্ণৰ আগমনৰ বাৰ্তা পায় ব্ৰহ্মাই ব্ৰহ্মলোকত থাকি তেনেকৈ আনন্দৰ উৎসৱ কৰিছে কৃষ্ণক স্তুতি কৰিছে স্বৰ্গৰ দেৱসকলেও তেনেভাৱেই কৃষ্ণৰ আগমনৰ কাৰণে স্তুতি প্ৰাৰ্থনা কৰিছে কিন্তু কৃষ্ণই কাৰো কথালৈ কাণ পতা নাই লাহেকৈ চকুকেইটা মেলি পিনে কৃষ্ণই চালে যে গোটেই আকাশ মাৰ্গত দেৱসকল হুলস্থুলৰ পৰিৱেশ কাৰণ গুৰুসকল যেতিয়া আমাৰ কোনো আত্মীয় স্বজন যেতিয়া শয্যাগত হৈ আছিল তেতিয়া মিতিৰ কুটুম পৰিয়ালবৰ্গ গাঁৱৰ ককাই ভাই তেওঁ চাৰিওফালে বহি হুলস্থুলৰ এটা পৰিৱেশ হৈ আছিলে আৰু তেতিয়া সেই আমাৰ যিজন ৰোগাক্ৰান্ত ব্যক্তি যিজন স্বৰ্গগামী হৈ গ'ল তেওঁ কাৰো মুখলৈ চাব নোৱাৰা অৱস্থা প্ৰত্যেকে কান্দিছে তেওঁক চাই চকু পানী উলিয়াইছে তেতিয়া তেওঁ লাহেকৈ চকুকেইটা বন্ধ কৰি দিলে কাৰণ কাৰোলৈ তেওঁ চাব নোৱাৰে একো ক'ব নোৱাৰে মাতিব নোৱাৰে আৰু তেওঁ গম পাইছে আত্মাই ওলাই যাব এতিয়া কাৰণ আত্মাই এইবিলাক বিচাৰ নকৰে পুত্ৰ ভাৰ্যা নাতি নুতুকা ককাই ভাই পিতা মাতা আত্মাৰ লগত সম্বন্ধ নাই সময় হ'লে আত্মা যাবগৈ সেইকাৰণে কৈছে চকুকেইটা সেই সময়ত মুদি দিলে আৰু তাৰ পাছত হুলস্থুলৰ পৰিৱেশ চলিয়ে আছে আৰু কৃষ্ণই মিছা ধ্যান কৰা এটা দেখালে গতিকে গুৰুসকল এইখনে হৈছে দ্বাৰকা লীলা কাৰণ এই দ্বাৰকা লীলাখন আপুনি মই মৰিবলৈ নিবিচাৰিলেও কোনো থাকিব নোৱাৰো সময় হ'লে জীৱ এই যেতিয়া আমাৰ দেহটো অকামিলা হৈ পৰে এই দেহৰ ভিতৰত কৃষ্ণৰ থকা অযোগ্যতা হোৱাৰ ফলতে দেহে জীৱ এই দেহ আৰু জীৱই দেহৰ পৰা পস্তালৈ গুচি যায় গতিকে
আজি কৃষ্ণ যোৱাৰ আগতেই তেওঁ অৰ্থাৎ সমস্ত দেৱগণক তেওঁ এনেকুৱা এটা আনন্দৰ পৰিৱেশ এটাও দেখা পালে। কাৰণ বৈকুণ্ঠলৈ কৃষ্ণ যাব, কৃষ্ণ আমাৰ গৃহলৈ আহিব, এই এটা পৰিৱেশ। গতিকে আমি সকলোবিলাকে আশা আৰু কামনা কৰোঁ, ৰোগাক্ৰান্ত ব্যক্তিজনক সকলোৱে আশীৰ্বাদ কৰোঁ, তেওঁ ৰোগৰ মুক্ত হওক আৰু তেওঁ ভাল হওক, আমাৰ মাজতে থাকক। আৰু কোনোজনে কয় যে তুমি ভাল হ'বা, ভয় নকৰিবা, তুমি ভাল হোৱাৰ পাছত আমাৰ গৃহলৈ আহিবা, এইবিলাক আমাৰ প্ৰত্যেকৰ একোটা চিন্তাধাৰা। গতিকে গুৰুসকল, আপুনি মই যি ভাবিছোঁ, যি দেখিছোঁ, শুনিছোঁ, সকলোবিলাক মিছা। ই মায়াৰ পহেলিকা, মায়া সংসাৰত এই জীৱই কৰ্ম বন্ধনত বান্ধ খাই আছে। কিন্তু জীৱ কৰ্ম বন্ধনত বান্ধ খাই জীৱ ওলাই যাব লাগিব। সেইকাৰণে কৈছে একনিষ্ঠ ভাৱেৰে কৃষ্ণৰ জয় 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 প্ৰকাশ কৰক, হৃদয় কৃষ্ণৰ ৰচিৰে সংসাৰ কৰি যাব, সেই জীৱই গতি মুক্তি লাভ কৰিব। কৃষ্ণ মহাবাদ্যে বন্দে সানিসতে দন্দে কৃষ্ণর মহিমা গাৱে করই কোলাহল তাল কর তাল নানাদি পর্যন্ত বাৱে নাচই চতুর্ভুজ প্রজাত ধবল চামৰ ধুলে সকলে গগন মণ্ডল ঢাকিলে কৃষ্ণৰ কীৰ্তন ৰুলে শিৰিষ সেউতি চম্পক মালতী পাৰিজাতখিঞ্চ মাথে এৰি পৃথিৱীক বৈকুণ্ঠে যাইবাক হাজিৰা জগত নাথে অয়াম আকাশ প্ৰকাশী কৰিলা পয়ান ৰঞ্জি পুঞ্জে যে নতুল দেখে নেদেখে বিজুলি চতকে বৈকুণ্ঠে গিয়াই উঠিলা। কৃষ্ণ কৃষ্ণ হে গুৰু হ'ব। আৰু সেই সময়তেই বৈকুণ্ঠৰ পৰা চতুৰ্ভুজীয়া পাৰিষদসকল দিব্য ৰথ লৈ এই কৃষ্ণৰ কাষ পালেহি। কাৰণ বৈকুণ্ঠতো কৃষ্ণৰ যোৱাৰ বাৰ্তা পায়, তাত আনন্দ, সকলোৰে মনত আনন্দৰ সীমা নাই। কৃষ্ণৰ নামৰ জয় 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 প্ৰকাশ হৈছে। আৰু বৈকুণ্ঠৰ পাৰিষদসকলে বিভিন্ন বাদ্যযন্ত্ৰ লৈ উৎসৱ কৰি ধুলে খুলে সকলো কৃষ্ণক আদৰি নিবৰ কাৰণে আহি কৃষ্ণৰ সন্মুখত উপস্থিত হ'ল। আৰু আকাশ মাৰ্গত যিমানবিলাক দেৱ আছিলে কৃষ্ণৰ বৈকুণ্ঠলৈ যোৱাৰ এই দৃশ্যটো চাবৰ কাৰণে, কৃষ্ণই সেই সময়ত কি কৰিলে, কোটি সূৰ্যৰ যিটো জ্যোতিষ্মান প্ৰকাশ কৰি দিলে, যেনেকৈ
আকাশত বিজুলী ঢেৰেকনি মাৰিলে আমি চকুকেইটা মুদি দিওঁ, চাব নোৱাৰোঁ। কিন্তু এনেকুৱা এটা জ্যোতিষ্মান প্ৰকাশ কৰিলে আৰু সেই জ্যোতিটো সহ্য কৰিব নোৱাৰি সমস্ত দেৱগণে নিজৰ চকুকেইটা বন্ধ কৰি পেলালে। সেই সময়তে কৃষ্ণই নিজৰ দিব্য ৰথত বহি বৈকুণ্ঠলৈ গমন হ'ল। এতিয়া চাওক বাৰু, আমি সকলোবিলাক পৰিয়ালবৰ্গই পিতাক যদিও আমি আগুৰি আছিলোঁ, পিতাৰ প্ৰাণবায়ুটো কোনফালে যায় তাকে চাবলৈ। কাৰণ পিতাক আমি চাবৰ কাৰণে পিতাৰ সন্মুখতে বহি আছো। কিন্তু সেই সময়ত পিতাই চকুকেইটা মুদি আছিলে আৰু আমি সকলো পৰিয়ালবৰ্গ, আমাৰ আয়েও কান্দি কান্দি আমাৰ চকুকেইটা ফুলাই দিলোঁ, চকু পানী বৈ আছে। আৰু সেই সময়তে আমাৰ চকুকেইটা বন্ধ হৈ গ'ল। চকু পানীয়ে বাট নোবোলা হ'ল, চকুকেইটা ফুলি গ'ল আৰু সেই সময়ত আমাৰ চকুকেইটা বন্ধ হ'ল। সেই সুবিধাতে পৰমাত্মা মোৰ পিতাৰ দেহৰ পৰা প্ৰস্থান হৈ গুচি গ'ল। পিতাৰ নশ্বৰ দেহটো মাত্ৰ পৰি ৰ'ল। গুৰুসকল, এইখনে হ'ল দ্বাৰকা লীলা। আপুনি মই জীয়াই থাকিবলৈ ইচ্ছা প্ৰকাশ কৰিলেও থাকিব নোৱাৰো। কিন্তু এই পৃথিৱী খন্তেকীয়া। পৃথিৱীলৈ আহিলো মায়া বজাৰত, দোকানী নিচিনিলো, বেপাৰ কৰিলো, সেইকাৰণে দুখ কষ্ট ভুঞ্জিয়ে যাব লগা হ'ল। যদি বেপাৰী, যদি দোকানী চিনি যদি বস্তু কিনিলো হয়, তেতিয়াহ'লে হাঁহি হাঁহি ভকত বৈষ্ণৱৰ মাজত থাকি বিদায় দিয়া বৈষ্ণৱবোৰ যাব সময় হ'ল, এনেভাৱে যাব পাৰিলোঁ। কিন্তু দোকানী নিচিনাৰ কাৰণে, কিছুমান অলাগতীয়া বস্তুৰ লগত সম্পৰ্ক ৰখাৰ কাৰণে আমাৰ অন্তিম বেলিকা বহুত দুখ কষ্ট হয়। গুৰুসকল, গতিকে সকলোৰে প্ৰতি আমাৰ এটা নিবেদন, কাৰণ আমি প্ৰত্যেকে নিজৰ জীৱনত বহুত ভুল কৰ্ম কৰিছোঁ। প্ৰত্যেকৰে ভাল আৰু বেয়া দুটা বস্তু থাকে শৰীৰত, সুখ দুখ থাকে, ভোগ ক্ৰিয়া থাকে, এইবিলাক জীৱনৰ লগৰী। গতিকে আমি জীৱনত প্ৰত্যেকে, কোনোবাই পুণ্য অৰ্জন কৰিছে, কোনোবাই পাপ অৰ্জন কৰিছে। কিন্তু কৈছে জীৱনত যিমান পাপ অৰ্জন কৰিব পৰা নাই, এবাৰ মোৰ হৃদয়ত থকা মোৰ প্ৰাণনাথ কৃষ্ণৰ লগত যদি মোৰ সম্বন্ধ হৈ যায়, তেতিয়াহ'লে জীৱনৰ সমস্ত পাহাৰ সদৃশ পাপবিলাক বিনষ্ট হৈ যাব। সেইকাৰণে গুৰুসকল, এই কৃষ্ণৰ নামৰ লগত জয় জয়কাৰ হৈ যাওক, কৃষ্ণৰ লগত মধুৰ সম্পৰ্ক কৰক, তেতিয়াই নিজৰ জীৱন ধন্য হ'ব। গতিকে গুৰুসকল চাওক, ভগৱন্তৰ এই লীলা, যাৰ লগত আজি 125 বছৰ কৃষ্ণই লীলামালা কৰিলে, সেইসকল দেৱতাই নেদেখিলে কৃষ্ণক, একেটা দেহতে আছিলে। কৃষ্ণ কেনি গ'ল কোনেও ক'ব নোৱাৰিলে। কৃষ্ণ কৃষ্ণৰ গাঁৱৰ ৰশ্মিলা গিয়াহি, ব্ৰহ্মাদি দেৱ মানে তিৰিমিৰি দেখি অধুমুখে খবে পৰিলা নিজ বিমানে, চকু ফুটে বুলি আখিলা জম্পায়া, দুহাতে ধৰিলা ৱাতি, অনন্ত সজ্জাত কেশৱ বখিলা, কৰিয়াতি পৰিপাতি, দেখিয়া প্ৰভুক উৎসুকে পৰিয়াল, প্ৰণামী লক্ষ্মী মাৱে, কতুকালে লাগ পায়া জান্তি বাক, লাগিল স্বামীৰ পাৱে, মুখ্য পাৰিষদে উপাসী চপাশে,
নম্ৰ ভাৱে তুতি বোলে মাথাৰ ওপৰে শ্বেতছত্ৰ তুলি ধৱল চামৰে ধুলে কৃষ্ণক দেখিতে কৰে আজাত চতুৰ্ভুজ নাচানি কৃষ্ণৰ আগত পৰিদণ্ডৱতে ৰৰে কৃষ্ণয় জয়বাণী হয় ৰাম বৈকুণ্ঠবাসীৰ ভৈল মহোৎসৱ মিলিল মহাসম্পদ ৰংগে ঠাৱে ঠাৱে গুণ গীত গাৱে বজাৱে পাঞ্চ কৃষ্ণ কৃষ্ণ আই হ'ব বুলি ক'ব কাৰণ কৃষ্ণ ওলাই যোৱাৰ আগতে দেহ এৰাৰ আগতে যিটো আমাৰ শ্বাস প্ৰশ্বাস চৈতন্য শক্তি সেইটোৱে কৃষ্ণ কাৰণ কৃষ্ণৰ নিৰাকাৰ নিৰাময় অক্ষৰ ব্ৰহ্ম ওংকাৰ শব্দৰূপে কৃষ্ণ তিনি তলুকত প্ৰতিধ্বনিত হৈ আছে কাৰণ কৃষ্ণ নথকা কোনো জেগাই নাই ঘতে ঘতে কৃষ্ণ আছে অকল মানুহৰ শৰীৰতে যে কৃষ্ণ আছে সেইটো নহয় ভগৱন্তৰ সৃষ্টিৰ সকলোবিলাক যিমান সজাবিলাক আছে পোক পৰুৱা ইত্যাদি কৰি যিমান আছে স্থল জল আকাশ সকলোতে কৃষ্ণ য'ত জীৱ থাকে তত কৃষ্ণ থাকে কাৰণ জীৱাত্মা আৰু পৰমাত্মাৰ এৰাএৰি নাই য'ত জীৱাত্মা প্ৰৱেশ হ'ল তাত পৰমাত্মা প্ৰৱেশ হৈ যায়গৈ কিন্তু এতিয়া কথা হ'ল এই জীৱই কিয় পৰমাত্মাৰ লগত যাব নোৱাৰিলে কাৰণ কৰ্ম বন্ধনত জীৱাত্মা সোমাই পৰিল সেইকাৰণে গুৰুসকল যে আমি যে কিছুমান কৰ্ম ভুক্তভোগী হ'বলগীয়া হয় ইহ সংসাৰত থাকি আমি বৰ্তমান যিবিলাক কৰ্ম কৰিছোঁ এইটো পূৰ্ব জন্মৰ সংস্কাৰ আমাৰ সংস্কাৰ তিনিটা আছে প্ৰাৰব্ধ আৰব্ধ অনাৰব্ধ এই তিনিটা সংস্কাৰতে মানুহ ভুক্তভোগী হয় আৰু বৰ্তমানে কোন জন্মৰ বৰ্তমান আমি এই কৰ্মবিলাক কৰিছোঁ এইটো আমি ক'ব নোৱাৰোঁ কাৰণ ফাইলত কেতিয়াবা যিবিলাক ফাইলবিলাক স্মৃতি মেমৰিয়েলবিলাক কেতিয়াবা এইটো ইয়াৰ আগৰ জন্ম কৰ্ম ফলেৰে ইহ জন্মত কৰ্মবিলাক কৰিছোঁ সেইকাৰণে এই জীৱই পাৰ্থিৱ জগতত থাকি বহুত দুখ কষ্ট ভুঞ্জি প্ৰাণ এৰিব লগা হয় আৰু এই প্ৰাণৰ সময়ত কৃষ্ণ দেহ এৰি যোৱাৰ সময়ত কাৰণ এনেকুৱা এটা বিজুলী চমক দিলে কাৰণ এই বিজুলী চমকত কোনো স্থিৰৰে থাকিব নোৱাৰিল যেনেকৈ গুৰুসকল যেতিয়া বৰষুণৰ আগমুহূৰ্তত দুটা মেঘৰ টুকুৰা ঘৰ্ষণ হয় অৰ্থাৎ সেই বিজুলী আমাৰ কাণেও সহ্য কৰিব নোৱাৰোঁ চকুৰে দুটা লগে লগে মানে বিজুলী চমক হোৱাৰ লগে লগে আমাৰ চকুকেইটা নিজে নিজেই বন্ধ হৈ যায় সেই অৰ্থাৎ দৰ্শন সেই জ্যোতিটো আমি সহ্য কৰিব নোৱাৰোঁ ঠিক তেনেকৈ এই প্ৰাণ বায়ু ওলাই যোৱাৰ সময়ত কাৰণ মানুহৰ পূৰ্বৰ কৰ্ম অনুসৰি এই দেহত এটা ব্যৱস্থা হয় কেনেকৈ যদি পূৰ্ব জন্মত যদি সৎ কৰ্ম কৰিছিল তেতিয়াহ'লে সেই জীৱ তালুফুটি বাঢ়ি হৈ যাব অৰ্থাৎ এই সুষুম্না দুৱাৰেদিয়ে যদি জীৱ ওলাই যায় তেতিয়াহ'লে জানিব সেই জীৱ আৰু দ্বিতীয়বাৰ কোনো সজালৈ ঘূৰি নাহে তো মুক্তি সাধিলে আৰু ঈশ্বৰত লীন গ'ল যদিহে তালুকা ফুটি যায় কাৰণ আৰু আমাৰ যদি নৱ দুৱাৰেদি যদি জীৱ যাব লগা হয় আপুনি গম পাব কোনখন দুৱাৰেদি জীৱ ওলাই গৈছে যদি শৌচৰ দুৱাৰেদি যদি জীৱ যাব লগা হয় তেতিয়াহ'লে মল মূত্ৰ ত্যাগ কৰি জীৱ ওলাই যাব গুৰুসকল আৰু যদি লিংগ মূৰলৈ যাব লগা হয় তেতিয়াহ'লে
পেচাব বাহিৰ হৈ যাব তেওঁ সেই সময়ত। আৰু নাসিকা দুৱাৰেদি যদি জীৱ যায়, ইয়াৰ মল মূত্ৰ নাসিকা দুৱাৰেদি সেইফালেও বাহিৰ হ'ব। কৰ্ণই গ'লে কৰ্ণ ফাটি তেজ বাহিৰ হ'ব। আৰু যদি মুখেৰে জীৱ যাব লগা হয়, এটা শব্দ ঘট কৰি এটা আৱাজ কৰি দিব, জানিব যে পৰমাত্মা বাহিৰ হৈ গুচি গ'ল। এই হ'ল যিসকল অভিজ্ঞ ব্যক্তি এই দ্বাৰকা লীলাখন বৰ সুন্দৰভাৱেৰে অৰ্থাৎ নিজকে নিজে এই দ্বাৰকা লীলাখন দৰ্শন কৰিব পাৰে। এতিয়া কথা হ'ল কৃষ্ণ বৈকুণ্ঠ পালেগৈ, আই লক্ষ্মীয়ে ধূপে ধূনাৰে কৃষ্ণক আদৰি নিলে। কাৰণ 125 বছৰ নিজৰ ভাৰ্যাৰ পৰা কৃষ্ণ দূৰত আছিল। আৰু যেতিয়া নিজ গৃহ পালেগৈ, আনন্দৰ সীমা নাই। তাত বৈকুণ্ঠৰ পাৰিষদসকলে কৃষ্ণৰ নামৰ ধ্বনিৰে উত্তাউল কৰি তুলিছে। আই লক্ষ্মীৰ আনন্দৰ সীমা নাই। ঠিক তেনেকৈ আমাৰ যিসকল ফৌজী বাহিৰত চাকৰি কৰে, ঘূৰি অহা সময়ত আইগৰাকী কিমান আনন্দ হয়নে বাৰু? কোনো এজন লোক যেতিয়া বাহিৰত গৈ থাকে নিজৰ ভাৰ্যাৰ পৰা দূৰত, আহি পোৱা সময়ত আনন্দৰ সীমা নাথাকে। এইটো হ'ল আই লক্ষ্মীও আনন্দৰ সীমা নোহোৱা হ'ল। আৰু কৃষ্ণৰ নামৰ জয় জয় প্ৰকাশ পাইছে, কৃষ্ণৰ নামৰ গুণগান তাত প্ৰকাশ হৈছে। কৃষ্ণ ঐ ৰাম প্ৰতিমুখে দেৱ সমুদুখে পৰি আছে কহতু বেলি, সন্মুখন হৈ উঠি আহি পাছে নিহালন্ত চখু মেলি। ঐ ৰাম কৃষ্ণৰ গতি নেদেখিয়া দেৱে আচৰিত হৈয়া আছে। কৃষ্ণক অনেক প্ৰশংসা কৰিয়া গৈলন্ত স্বৰ্গ পাছে। কৃষ্ণে এৰিলাতে পৃথিৱী মণ্ডল অধৰ্মে জুৰিয়া ৰহিল। শ্ৰী ধৰ্ম ধীতি সত্য শৌচনীতি কৃষ্ণৰ লগতে গ'ল। ঐ ৰাম স্বধৰ্ম আচাৰ সবাকো খেদায়া পাপে লৈল সামৰাজ। পৃথিৱীত শূন্য একো নথাকিল, একে হৰি নাম বাজ। কৃষ্ণ কৃষ্ণ হে গুৰু সভাই মাতৃ সৰ্ব বিজুলী